উত্তৰ গুৱাহাটীৰ ঐতিহ্য মন্দিৰত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বাকৰিত ব্যস্ত পদ্মভূষণ যতীন গোস্বামী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ তালে তালে এজাক গাভৰুক নৃত্যৰ প্ৰশিক্ষণ দিয়াত ব্যস্ত ৰাজ্যৰ প্ৰবীণ শিল্পীগৰাকী। ৯২ বছৰ বয়সতো যেন তেওঁ তৰুণ। উল্লেখ্য শিল্পী মধুস্মিতা ভট্টাচাৰ্যই হিন্দীত পৰিৱেশন কৰা চুন চুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচাৰ নাচ নিদানা শীৰ্ষক বৰগীতৰ দৃশ্যগ্ৰহণ চলিছে আউনীআটী সত্ৰত। মহাপুৰুষজনৰ অনুপম সৃষ্টিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ কৰা হৈছে এই প্ৰয়াস। সংগীত শিল্পী মধুস্মিতা ভট্টাচাৰ্যৰ প্ৰয়াসক উৎসাহিত কৰিছে পদ্মভূষণ যতীন গোস্বামীয়ে। টি চিৰিজৰ বেনাৰত অমিতাভ বৰাই পৰিচালনা কৰিছে এলবামটো। আউনীআটী সত্ৰৰ বাকৰিত দৃশ্যগ্ৰহণ চলিছে গীতটোৰ। অচিৰেই দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব দৃশ্যশ্ৰাব্য বৰগীতটো। এটা খুব মহাপুৰুষ শংকৰদেৱৰ বিৰচিত শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ, যিটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত অলৰেডি এইটো গীত গোৱা আছে। এইটো এটা অডিঅ' এটা অলৰেডি টি চিৰিজ মিউজিক কোম্পানীত এইটো ৰিলিজ কৰা হৈছে। এতিয়া আমি ইয়াৰ যিটো ভিডিঅ' সংস্কৰণ সেইটো ভিডিঅ'টো কৰি আছোঁ আৰু এইটো এটা সৰ্বভাৰতীয় পৰ্যায়ত লৈ যোৱাৰ উদ্দেশ্যে বা সৰ্বভাৰতীয় যিখিনি মানুহ আছে বাহিৰা মানুহখিনি তেওঁলোকৰ মাজত মহাপুৰুষ দুজনৰ কৰ্মৰাজিক দেখুৱাবৰ বাবে আমাৰ এই প্ৰচেষ্টাটো আমি হিন্দীত কৰিছোঁ আৰু যাতে নতুন প্ৰজন্মই এই বস্তুটো আঁকোৱালি লয় সেইটো আমাৰ এটা প্ৰচেষ্টা। আৰু ইয়াত আমাক সহায় কৰিছে আমাৰ পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে। ইয়াৰ যি নৃত্যৰ পৰিচালনা তেখেতে কৰিছে আৰু ইয়াত আমাৰ গীতটো কম্প'জ কৰিছিলে আমাৰ প্ৰভাত শৰ্মাদেৱে আৰু ইয়াতে আমাৰ ভিডিঅ'টো ডাইৰেকশ্যন কৰিছে অমিতাভ বৰা। গতিকে এইটো আমি অতি সোনকালে ৰাইজৰ মাজলৈ আগবঢ়াই দিম বুলি আমাৰ এটা আশা আৰু ৰাইজে যেনে এই গীতটো আঁকোৱালি লয় সেয়াই আমাৰ কামনা। सुन सुन रे सुर वैरी प्रमाण निशाचर नाशनिदाना। হিমাংক দাসৰ ৰিপৰ্ট গ্লোবেল NE 24/7।